শৃংখল চলিহা প্ৰথমে আপোনাক পোনপটীয়া সম্প্ৰচাৰলৈ স্বাগতম জনাইছোঁ। আপুনি আজিৰ দিনত লিখি ৰাখক, যেহেতু মই ফোন ইনত আছোঁ, আপোনাক মই কৈছোঁ মোক আজি গ্ৰেপ্তাৰ কৰিবই কৰিব। নিশ্চিত কৰিবই, বেলেগ কাম নাই নহয় তেওঁলোকৰ। আৰু বৰ্তমান সময়ত তনু চাহিক এই পৰ্যন্ত কিন্তু গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু সেনাকে আদি কৰি অন্যান্য জাতীয় দল সংগঠনে এই পৰ্যন্ত দুলীয়াজনত প্ৰতিবাদ অব্যাহত ৰাখিছে। শৃংখল চলিহা প্ৰথমটো প্ৰতিক্ৰিয়া আপোনাৰ পৰা ল'ম। প্ৰথমতে ধন্যবাদ দুলীয়াজানবাসী, খিলঞ্জীয়া মানুহৰ উজনি অসম খিলঞ্জীয়া মানুহক ধন্যবাদ জনাইছোঁ আমাৰ বন্ধৰ প্ৰতি ইমান সুন্দৰ সঁহাৰি জনোৱাৰ বাবে। আমাক সম্ভৱ আৰু কিছু সময়ৰ পিছত গ্ৰেপ্তাৰ কৰিব, কিন্তু ৰাইজে প্ৰতিবাদ অব্যাহত ৰাখক। খিলঞ্জী প্ৰভুত্ব থকা অসম হ'ব, খিলঞ্জীয়াৰ প্ৰভুত্বৰ বাবে আমি আৰু বেলেগ কথা একো বুজি নাপাওঁ। আপোনাক হোৱাটছএপত এখন দুলীয়াজানৰ অ'চিয়ে চমন প্ৰেৰণ কৰিছে বুলি ইতিপূৰ্বে আপুনি উল্লেখ কৰিছে, সেই সন্দৰ্ভত কিছু ব্যক্ত কৰক। মোৰ কাৰণে এখন চমন নহয়, মোৰ কাৰণে এখন প্ৰেম পত্ৰ হয়। এনেকুৱা প্ৰেম পত্ৰ বহুত পালো আৰু অনাগত দিনত এখন সংগ্ৰাম হ'ব, দেশ আৰু জাতিৰ কাৰণে, অসম নামৰ মাজনীৰ কাৰণে সংগ্ৰাম হ'ব। আপোনাক থানাত হাজিৰ হ'বৰ বাবে দিয়া হৈছে নেকি? তেওঁ কাম আছে, তেওঁ মোক এৰেষ্ট কৰি লৈ যাওক, মোৰ কাম নাই ন তেওঁৰ লগত। আৰু তনু চাহিক ইতিমধ্যে জেৰা চলাই থকা হৈছে, কিন্তু হাত কেৰিয়া এই পৰ্যন্ত পিন্ধাব পৰা নাই অসম আৰক্ষীয়ে। হাত কেৰিয়া পিন্ধাব লাগিব, হেণ্ডকাপ লগাব লাগিব, হিচাপ সমান হ'ব লাগিব। ইয়াৰ যদি নহয় তাৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ প্ৰতিবাদ হ'ব, যি প্ৰতিবাদ অসম চৰকাৰে আগতে দেখাই নাছিলে। এনেকুৱা প্ৰতিবাদ হ'ব, পৰিস্থিতি উত্তপ্ত কৰি তুলিব। উত্তপ্ত হ'ব পৰিস্থিতি, কিয় নহ'ব? আমাৰ মানুহক জেলত ভৰাব মিছা গোচৰত, আমাৰ মানুহক হেণ্ডকাপ লগাব এনে। ইয়াৰ পূৰ্বতে আপুনি কালিৰ দিনটোত আপুনি এটা মোক কথা কওক, আমি বিহাৰত আছো নে অসমত আছো? নিশ্চয়কৈ অসমত। তেনেহ'লে কথাবিলাক সেইটোৱে আৰু। ইয়াৰ পূৰ্বতে আপুনি কালিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত এটা কথা ওলাইছিল শৃংখল চলিহা, যদি মই ভুল কোৱা নাই, আপুনি এটা কথা উল্লেখ কৰিছিল যে যদিহে তনু চাহিক আজিৰ দিনটোত হেডকাৰিয়া লগোৱা নহয়, তেনেহ'লে অসমৰ প্ৰতিটো অনা অসমীয়াৰ পেট্ৰল পাম্প বন্ধ কৰি দিয়াৰ হুংকাৰ বীৰ লাচিত সেনাই। কি কথা আছে, বন্ধ কৰি দিয়া হ'ব, এইটো সৰু কথা আমাৰ কাৰণে। আৰু পৰৱৰ্তী সময়ত আজিৰ দিনটোত যদিহে গ্ৰেপ্তাৰ কৰা নহয়, পৰৱৰ্তী পদক্ষেপ বীৰ লাচিত সেনা অথবা অন্যান্য জাতীয় দল সংগঠনৰ কি হ'ব, সেই সন্দৰ্ভত অসমৰ জনতাই জানিব খুজিব। বীৰ লাচিত সেনা নিজৰ স্থিতিত অটল, অদম্য আৰু অজেয়, আৰু অনাগত দিনত এখন সংগ্ৰাম হ'ব। সেই সংগ্ৰামৰ বাবে অসম চৰকাৰ সাজু থাকক, আমিও সাজু হৈ আছো। আজিৰ দিনটোত পুৱাৰ ভাগৰ পৰা প্ৰতিবাদ অব্যাহত আছে আৰু খিলঞ্জীয়া জনতাই এই প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়াই এক প্ৰকাৰ বন্ধ সৰ্বাত্মক কৰি তুলিছে। শৃংখল চলিহা সৰ্বাত্মক বন্ধ, এইটো বীৰ লাচিত সেনাৰ জয়, ঐক্যবদ্ধ সংগ্ৰামৰ জয়। আৰু শংকৰজ্যোতি বৰুৱাৰ মুক্তিৰ ক্ষেত্ৰত আপোনালোকে কিবা ভূমিকা গ্ৰহণ কৰিছে নেকি? নহয়, আমি এইটো আইনী যুঁজ চলি আছে। দৰকাৰ হ'লে যদি শংকৰ লগত জেলত থাকিব লাগে ময়ো যামগে, মোক কালিৰ পৰা ভাবুকি দি আছে অসম পুলিচে। কিন্তু আমাৰ দ্বিতীয় ঘৰ, সেই কথাটো জনা উচিত। এতিয়াও মাৰ ভৰিত ধৰি আশীৰ্বাদ লৈ আহিছো যে মা গ'লো 3 মাহৰ কাৰণে, তই ঘৰত ভালকে থাকিবি। এই ভাবুকি যে আপোনাক দিয়া হৈছে হোৱাটছএপ জৰিয়তে হওক অথবা অন্যান্য মাধ্যমত যি চৰ্চা চলিছে, যিকোনো মুহূৰ্তত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিব পৰা হ'ব পাৰে, এনেধৰণৰ কেতবোৰ চৰ্চা এতিয়া এই মুহূৰ্তত অসমত চলি আছে। তেনে পৰিপ্ৰেক্ষিতত আপুনি আজিৰ দিনত লিখি ৰাখক, যিহেতু মই ফোন ইনত আছো, আপোনাক মই কৈছো মোক আজি গ্ৰেপ্তাৰ কৰিবই কৰিব, মোক আজি গ্ৰেপ্তাৰ কৰিবই, কিন্তু সংগ্ৰাম স্তব্ধ নহয়। অসমৰ জনতাৰ বাবে মাত দিয়াৰ বাবে শৃংখল চলিহাক যদি গ্ৰেপ্তাৰ কৰা হয়, তেনেহ'লে ইয়াৰ পৰৱৰ্তী বিকল্প আপোনাৰ সংগঠনেই হওক বা অন্যান্য খিলঞ্জীয়া জনতাই কি ভূমিকা গ্ৰহণ কৰাটো আপুনি বিচাৰিব? মোক যদি গ্ৰেপ্তাৰ কৰে অসম জ্বলিব। হয়, আপোনাক যদি গ্ৰেপ্তাৰ কৰা হয়, আপোনাক যদি জেললৈ প্ৰেৰণ কৰা হয়, সংগ্ৰামখন চলি থাকিব নিশ্চয়কৈ। চলি থাকিব, কিন্তু মোক গ্ৰেপ্তাৰ কৰিলে উজনি অসম জ্বলিব এবাৰ, সেইটো একদম স্পষ্টকে কৈ দিয়া হৈছে। আপোনাক আজিৰ দিনটোতে গ্ৰেপ্তাৰ কৰাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। নিশ্চিত কৰিবই, বেলেগ কাম নাই নহয় তেওঁলোকৰ। হয়, সেইকাৰণে